रब्बी आऊज़ु बिका मिन हमाजातिस शयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ অৰ্থে আমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালক মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ হোৱা এই বিস্ময়কৰ মহাগ্ৰন্থ আল কুৰআনৰ অসমীয়া অনুবাদ ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 160 নং খণ্ডটিলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমন্ত্ৰণ জনাইছোঁ। আহক ইনশাআল্লাহ আমি প্ৰত্যেকেই মিলি মহান আল্লাহৰ তৰফৰ পৰা আমাৰ জীৱন পৰিচালনাৰ বাবে কেনে ধৰণৰ নীতি নিৰ্দেশনাবোৰ আহিছে সেই দিশটো আমি পুংখানুপুংখভাৱে প্ৰত্যেকে আমি বুজাৰ চেষ্টা কৰোঁ আৰু আমাৰ পৰকালৰ আমাৰ নিজ সফলতাৰ বাবে আল্লাহৰ এই আদেশ নিষেধসমূহ আমাৰ জীৱনত আমি বাস্তৱায়ন কৰাৰ বাবে আমি প্ৰত্যেকে আমাৰ চেষ্টা অব্যাহত ৰাখোঁ। আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ 7 নং সূৰা আল আৰাফৰ 172 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়াইজ আখাযা রাব্বুকা মিন বনি আদমা মিন জুহুরিহিম যুররিয়াতাহুম ওয়া আশহাদাহুম আলা আনফুসিহিম আলাস্তু বিরাব্বিকুম ক্বালু বালা শাহিদনা আন তাকুলু ইয়াউমাল কিয়ামাতি আন্না কুন্না আন হাজা গাফিলিন। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি দেখি আহিছোঁ যে মহান আল্লাহে বিভিন্ন ধৰণৰ বাস্তৱ ইতিহাসৰ লগতে মানৱ চৰিত্ৰৰ বিভিন্ন দিশসমূহ আমাক অতি বিস্তৃতভাৱে আমাক জনাই আহি আছে। গতিকে সেই ধাৰাবাহিকতাৰ তেনেধৰণৰ প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি 172 নং আয়াতত মহান আল্লাহে কৈছে ওয়াইজ আখাযা ৰাব্বুকা, আৰু যেতিয়া তোমাৰ প্ৰতিপালকে উলিয়াই লৈছিল মিম বনি আদমা, বনি আদমৰ পৰা, যেতিয়া তোমাৰ প্ৰতিপালকে বনি আদমৰ পৰা উলিয়াই লৈছিল মিন জুহুৰিহিম, সিহঁতৰ পৃষ্ঠদেহৰ পৰা, যুৰৰিয়াতাহুম, সিহঁতৰ পৰৱৰ্তী বংশধৰসকলক, ৱা আশহাদাহুম, আৰু সিহঁতৰ সাক্ষী লৈছিল, আলা আনফুসিহিম, সিহঁতৰ নিজৰ নফছৰ সম্বন্ধে কি বুলি সাক্ষী লৈছিল? আলাস্তু বিৰাব্বিকুম, আল্লাহৰ তৰফৰ পৰা ই প্ৰশ্ন, আলাস্তু বিৰাব্বিকুম, মই কি তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালক নহওঁ নেকি? ক্বালু বালা, প্ৰত্যেকে ততালিকে উত্তৰ দিছে ক্বালু বালা, নিশ্চয় তুমিয়ে আমাৰ সৃষ্টিকৰ্তা প্ৰতিপালক। শাহিদনা, আমি সাক্ষী দিছোঁ। এই কথা বনি আদমৰ সন্তানসকলৰ পৰা আল্লাহে সাক্ষী লোৱা বুলি কৈছে এই পৃথিৱীত। তেতিয়া কৈছে আন তাকুলু ইয়াউমাল কিয়ামাতি, তোমালোকেতো ইয়াত সাক্ষী দিছা, আন তাকুলু ইয়াউমাল কিয়ামাতি, এনে নহয়তো যে কিয়ামতৰ দিনাখন তোমালোকে কবা ইন্না কুন্না আন হাজা গাফিলিন, ইন্না কুন্না আন হাজা, এই বিষয়টোৰ ওপৰত তো আমি গাফিলিন, আমি উদাসীনে আছিলোঁ, আমাক কোনে সৃষ্টি কৰিছিলে, কি কথা, এই কথাটো আমি নাজানিছিলোঁ, আমি কিয়ামতৰ দিনা তোমালোকে তেনে নকোৱাতো। গতিকে এই আয়াতত আমি মন কৰিবলগীয়া বিষয় আছে। আল্লাহে কৈছে ওয়াইজ আখাযা ৰাব্বুকা মিন বনি আদমা, বনি আদমৰ পৰা আল্লাহে লৈছিল জুহুৰিহিম, সিহঁতৰ পৃষ্ঠদেহৰ পৰা, যুৰৰিয়াতাহুম, সিহঁতৰ পৰৱৰ্তী বংশধৰসকলক। এতিয়া ইয়াৰ পৰা আমি পৃষ্ঠদেহৰ পৰা বংশধৰসকলক এই কথাবোৰ আমি কেনেধৰণে বুজাৰ চেষ্টা কৰিম। প্ৰকৃততে আমি হয়তো বহুতেই জানো যে মানৱ দেহৰ বংশ বৃদ্ধিৰ বাবে আমাৰ যি শুক্ৰকীট, সেই শুক্ৰকীটৰ অৱস্থান প্ৰকৃততে আমাৰ পৃষ্ঠদেহৰ মেৰুদণ্ড বেগ বনৰ পৰা প্ৰকৃততে বংশ বৃদ্ধিৰ উদ্দেশ্যৰে আমাৰ যি
শুক্ৰকীট নিৰ্গত হয়। সেই শুক্ৰকীট প্ৰকৃততে আমাৰ মেৰুদণ্ডৰ পৰা ওলাই আহে। অৱস্থান তাৰ মেৰুদণ্ড, মূল অৱস্থান। গতিকে আল্লাহে কৈছে যে আমি বনি আদমৰ সকলৰ পৃষ্ঠদেহৰ পৰা আমি জুৰ্ৰিয়াতাহুম, সিহঁতৰ পৰৱৰ্তী বংশধৰসকলক, সন্তানসকলক আমি উলিয়াইছিলোঁ। এতিয়া কথা হৈছে, এই যিটো বংশৰ পৰম্পৰা, সেই পৰম্পৰাটো আল্লাহে এই আয়াতৰ দ্বাৰা বুজাব বিচাৰিছে যে আদম আলাইহিছ সালামৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে তথা কিয়ামতলৈকে যি বংশ পৰম্পৰা চলি গৈ থাকিব, এই বংশ পৰম্পৰা প্ৰকৃততে কেনেধৰণে আল্লাহে কৰিছে এই বিষয়ে মহান আল্লাহে এই আয়াতত কৈছে। গতিকে তেনেদৰে বংশ বৃদ্ধি কৰি মহান আল্লাহে তেনে লোকসকলৰ পৰা সাক্ষী লৈছিল সিহঁতৰ নিজৰ সম্পৰ্কে, যে আল্লাহে সুধিছিল যে কি মই কি তোমালোকৰ সৃষ্টিকৰ্তা নহয় নেকি? প্ৰত্যেকেই তেতিয়া কৈছে হয়। কালু বালা, নিশ্চয় তুমিয়ে আমাৰ এগ্ৰী কৰিছে লগে লগে প্ৰত্যেকেই। তেতিয়া আল্লাহে কৈছে এতিয়াতো কৈছা, কিন্তু কিয়ামতৰ দিনটোত এনে নহ'বতো যে তোমালোকে ক'বা যে এই বিষয়টোত তো আমি একেবাৰে উদাসীনেই আছিলোঁ, আমাক কোনে সৃষ্টি কৰিছিল, কেলে সৃষ্টি কৰিছিল, কেলে আহিছিল, এই বিষয়বোৰ আমি নাজানিছিলোঁৱেই। এনেধৰণৰ কথা তোমালোকে কিয়ামতৰ দিনা নক'বাতো। তাৰ পাছত কৈছে আও তাকুলু, অথবা তোমালোকে কিয়ামতৰ দিনা এনে নোকোৱাতো যে ইন্নামা আশৰাকা আবনাউনা, যে একমাত্ৰ আশৰাকা আবনাউনা, আমাৰ যি পূৰ্বৱৰ্তী বংশধৰসকল আছিল, আমাৰ পিতামহসকল যি আছিল, আমাৰ বাপ দাদাসকল যি আছিল, তেওঁলোকেহে একমাত্ৰ আশৰাকা, যে তেওঁলোকে তোমাৰ সৈতে শৰীক কৰিছিল, শিৰ্ক কৰিছিল প্ৰকৃততে। মিন কাবলু, ইয়াৰ আগতে, ওয়া কুন্না জুৰ্ৰিয়াতান মিন বা'দিহিম, আমিতো জুৰ্ৰিয়াতান, সিহঁতৰতো আমি বংশধৰে, মিন বা'দিহিম, সিহঁতৰ পাছত। চাওক প্ৰেক্ষাপট কিয়ামত, যেতিয়া মানুহ বিপদত পৰিব, কেনেধৰণৰ কথা ক'ব বা কোৱাৰ সম্ভাৱনা আছে, সেই দিশটো মহান আল্লাহে আমাক এই আয়াতসমূহৰ দ্বাৰা আমাক জনাব বিচাৰি আছে। যেতিয়া বিপদত পৰিব, আজি আমি বাপ দাদাৰ পৰম্পৰা আমি এৰিব পৰা নাই, তেতিয়াও এৰিব পৰা নাছিলে, আৰু আজিৰ সামগ্ৰিক প্ৰেক্ষাপটতো সঁচা অৰ্থত ক'বলৈ গ'লে আমি বাপ দাদাৰ পৰম্পৰা এতিয়াও এৰিব পৰা নাই। যিহেতু আমি গৰিষ্ঠ সংখ্যকে সমগ্ৰ পৃথিৱীত দেখা গৈছে যে আল্লাহৰ কিতাপত কোনো নাই। কিতাপৰ বাহিৰত যি ধৰ্মনীতি যুগ যুগ ধৰি পৰম্পৰাগতভাৱে চলি আহি আছে, যিসমূহৰ কথা, যিসমূহৰ বিষয়বস্তু, যিসমূহৰ বিশ্বাস আমি প্ৰকৃততে আমি কোৰাণত বিচাৰি নাপাওঁ। গতিকে বাস্তৱিকতে আমি কি কৰি আছো? বাপ দাদাৰ পৰম্পৰাক আমি অনুসৰণ কৰি চলি আহি আছো। আমি এৰিবলৈ খুব টান পাওঁ, সাংঘাতিকভাৱে আমি টান পাওঁ। গতিকে আজি আমি টান পাইছো, কিন্তু সিদিনা আমি যি বাপ দাদাৰ পৰম্পৰা আজি আমি খামুচি মাৰি ধৰি আছো, সিদিনা কিন্তু কিয়ামতৰ দিনা আমিয়ে আকৌ আমাৰ বাপ দাদাসকলক দেখুৱাই পেলাই তেওঁলোকক আল্লাহৰ ওচৰত দুখী সাব্যস্ত কৰিব বিচাৰিম যে আমিতো শৰীক কৰা নাছিলো। তোমাৰ কথাৰ সৈতে যে আজিৰ ধৰ্মনীতিৰ বিভিন্ন কথা বতৰাবোৰ যে শৰীক হৈ গৈছে, এইবোৰ আমি কৰা নাছিলো। প্ৰকৃততে আমাৰ পূৰ্বপুৰুষসকলেহে কৰিছিল, আৰু আমিতো সিহঁতৰ পাছৰ বংশধৰে, জুৰ্ৰিয়াতাম মিন বা'দিহিম। গতিকে সিদিনা আল্লাহক তেওঁলোকে তেনে লোকসকলে ক'ব বিচাৰিব আফা তুহলিকুনা বিমা ফাআলাল মুবতিলুন। গতিকে তেওঁলোকে বাপ দাদাৰ কান্ধত বন্দুক থৈ সিদিনাখন ৰোজ কিয়ামতৰ দিনাখন তেওঁলোকে যিহেতু বাপ দাদাসকলক দোষী কৰিব আৰু ক'ব যে আমিতো তেওঁলোকৰ পাছৰ বংশধৰসকলে, গতিকে ক'ব আফা তুহলিকুনা। গতিকে আল্লাহ ক'ব এতিয়া তুমি আমাক কি তোমালোকে ধ্বংস কৰিবা নেকি?
বিমা ফাআলা আল মুবতিলুন, এই আমাৰ বংশ পূৰ্বপুৰুষৰ লোকসকলে, আমাৰ বাপ দাদাসকলে যি ভুল কৰিছিলে, সিহঁতে কৰাৰ বাবেহে আমি তেওঁলোকক বাপ দাদাক অনুসৰণ কৰি চলিছিলোঁ। গতিকে সেইকাৰণে কি এতিয়া আমাক কি তুমি ধ্বংস কৰিবা নেকি? বিমা ফাআলা আল মুবতিলুন, সেই তেনেধৰণৰ ভুল কৰা অন্যায়কাৰীসকলৰ কামৰ বাবে এতিয়া কি আমাক তুমি ধ্বংস কৰিব লৈছা নেকি? আল্লাহক ৰোজ কিয়ামতৰ দিনা তেনেধৰণৰে ক'ব বুলি এই আয়াতত আহিছে। তাৰ পাছৰ আয়াতত কৈছে, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, ৱা কাজালিকা নুফাছিলুল আয়াতি, যে কি হ'ব সিদিনা, কেনে পৰিস্থিতি হ'ব, আজিৰ ধৰ্ম নীতিত বাপ দাদাৰ পৰম্পৰা অনুসৰণ কৰি থকা লোকসকলে সিদিনা কেনে ধৰণৰ কথা ক'ব, বা যি সাক্ষীৰ বিষয়ে ক'লে 172 নং আয়াতত, এই আয়াতসমূহৰ প্ৰসংগক দেখুৱাই আল্লাহে কৈছে যে ৱা কাজালিকা, আৰু এনেদৰে নুফাছিলু, আমি খুলি খুলি বুজাই দিওঁ, খুলি খুলি ব্যাখ্যা কৰি দেখুৱাই দিওঁ, আল আয়াতি, আমাৰ বাণীসমূহ, ৱা লাআল্লাহুম ইয়াৰজিউন, যাতে সিহঁতে ইয়াৰজিউন, ঘূৰি আহে। কলৈ ঘূৰি আহে? সকলো ধৰণৰ বাপ দাদাৰ পৰম্পৰা বাদ দি পেলাই কিতাপলৈ যাতে সিহঁতে ঘূৰি আহে, আল্লাহৰ দ্বাৰা নাজিলকৃত এই আল কুৰআনৰ প্ৰতি যাতে ঘূৰি আহে। গতিকে ইয়াৰজিউন বুলি কোৱাৰ লগে লগে কলৈ ঘূৰি যাব, ডেষ্টিনেশ্যন কিন্তু স্পষ্ট হ'ব লাগিব। কলৈ ঘূৰি যোৱাৰ কথা কৈছে? একমাত্ৰ আল কিতাব। গতিকে আল্লাহে কৈছে, এনেধৰণেই আমি খুলি খুলি আমাৰ আয়াতসমূহ আমি বুজাব বিচাৰি আছো, বুজাই আছো, যাতে সিহঁতে আমাৰ এই কথাৰ প্ৰতি ঘূৰি আহে। ৱাতলু আলাইহিম নাবা, তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে যে ৱাতলু আলাইহিম, এনে লোকসকলৰ আগত তুমি পাঠ কৰা, নাবা, সেই বাতৰিসমূহ, সেই নিউজসমূহ, যিবোৰ ইতিমধ্যে আল্লাহে কৈ আহি আছে, এই ঘটনাবোৰ সেই লোকসকলৰ আগত ৱাতলু, তুমি এতিয়া পাঠ কৰা, আল্লাজি আতাইনাহু আয়াতিনা, ইয়াত আল্লাহে ছিংগুলাৰত এজন মানুহক উপমা হিচাপে লৈ ক'ব বিচাৰিছে ঘটনা বা সেই বাতৰি সম্পৰ্কত। আল্লাজি, যে কৈছে ৱাতলু আলাইহিম নাবা, এতিয়া সিহঁতক তোমালোকে সেই বাতৰি কোৱা, পাঠ কৰা। আল্লাজি, যিজনক আতাইনাহু, যিজন লোকক আমি দিছিলো, আয়াতিনা, আমাৰ আয়াত। এতিয়া উপমা হিচাপে এজন মানুহক দেখুৱাই আল্লাহে ক'ব বিচাৰিছে, প্ৰকৃততে আল্লাহৰ আয়াত, আল্লাহৰ কিতাপ সমগ্ৰ বিশ্ব মানুহৰ বাবে অপেন হৈ আছে, অপেন ফৰ অল। গতিকে আল্লাহে উপমা হিচাপে দেখুৱাই কৈছে যে সেই ঘটনা, সেই বাতৰি কোৱা, যিজনক আমি আমাৰ আয়াতসমূহ দিছিলো, ফান চালাখা, তাৰ পাছত কি হ'ল? আমাৰ এই আয়াত দিয়াৰ পাছতো ফান চালাখা, তেখেতৰ পদস্খলন হ'ল, তাৰ পৰা আঁতৰি গ'ল, মিনহা, সেই আয়াতৰ পৰা, মিনহা দি আয়াতক বুজাই আছে, ফান চালাখা মিনহা, তাৰ পাছত আমি আয়াত দিছিলো, আমাৰ বাণী দিছিলো, তাৰ পাছতো তেওঁ কি কৰিলে? তাৰ পৰা পদস্খলন হ'ল, আঁতৰি গ'ল। ফা আতবাআহু শাইতানু, আৰু যেতিয়াই আঁতৰি গ'ল, ফা আতবাআহু, তেতিয়া পিছা কৰিলে, তাক অনুসৰণ কৰিলে শয়তানে। যেতিয়াই আয়াতৰ পৰা আঁতৰি গ'ল, এক মুহূৰ্তত তেওঁৰ ওপৰত আহি শয়তান লাগি যাব। এই কথাটোৱে কৈছে ফা আতবাআহু শাইতানু ফাকানা মিনাল গাৱিন, আৰু শয়তান লাগি কি কৰিলে? ফাকানা, আৰু তেওঁ হৈ পৰিল মিনাল গাৱিন। গাৱিন শব্দৰ অৰ্থ হৈছে ডেভিয়েটৰ্ছ, মূল পথৰ পৰা যিসকল আঁতৰি যায়, সেই আঁতৰি যোৱা লোকসকলক কয় গাৱিন। গতিকে যেতিয়াই তেওঁক আয়াতৰ পৰা আঁতৰি গ'ল, পদস্খলন ঘটিলে, আয়াত আঁতৰি তেওঁ আন আন ধৰ্মনীতিত যেতিয়া চলিবলৈ ধৰিলে,
তেতিয়াই লগে লগে শয়তানে তেওঁক এটেক কৰি দিলে, তেওঁক আক্ৰমণ কৰিলে। শয়তানে তেওঁৰ পিছত লাগি গ'ল আৰু লাগি যোৱাৰ লগে লগে তেওঁ কি হৈ পৰিল যে গাৱীন হৈ গ'ল, অৰ্থাৎ মূল পথৰ পৰা পদচ্যুত হোৱা লোকসকলৰ অন্তৰ্ভুক্ত হৈ পৰিল। ৱালাউ চিনা লাৰাফানাহু, আল্লাহে কৈছে ৱালাউ চিনা, যদি আমি ইচ্ছা কৰিলোহেঁতেন, লাৰাফানাহু বিহা, এই আয়াতৰ দ্বাৰা লাৰাফানাহু, তেওঁক আমি উচ্চ স্থানলৈ আমি উঠাই দিব পাৰিলোহেঁতেন, বিহা, এই আয়াতৰ দ্বাৰা। ৱালাকিন্নাহু, কিন্তু কিয় নাই উঠোৱা চাওক, আল্লাহে এনালাইচিছ কৰি আমাক দেখুৱাই দিছে। ইয়াত কৈছে যে ৱালাউ চিনা, যদি আমি ইচ্ছা কৰিলোহেঁতেন, বিচাৰিলোহেঁতেন, লাৰাফানাহু বিহা, এই আয়াতৰ দ্বাৰা তেওঁক আমি উঠাই দিলোহেঁতেন বহুত ওপৰলৈ। ৱালাকিন্নাহু, বৰং তেখেতে কি কৰিছিলে, আখলাদা ইলাল আৰদি, এই পৃথিৱীৰ বিষয়বস্তুসমূহৰ লগতেই তেওঁ লাগি থাকিল। পৃথিৱীৰ বিষয়বস্তু বুলি কোৱাৰ লগে লগে বাপ দাদাৰ যি পৰম্পৰা, ধৰ্মীয় পৰম্পৰাৰ বিষয়, তাৰ প্ৰতি ইংগিত দিছে। আল্লাহে কৈছে যে আমি এই আয়াত যিহেতু তেওঁক দিছিলো, গতিকে এই আয়াতৰ দ্বাৰা আমি তেওঁক বহুত উচ্চ স্থানত উঠাব পাৰিলোহেঁতেন, কিন্তু ৱালাকিন্নাহু, বৰং তেওঁ কি কৰিলে, আখলাদা ইলাল আৰদা, এই পৃথিৱীৰ যি পৰম্পৰা, পৃথিৱীক লৈ তেখেত ব্যস্ত হৈ পৰিল, তাতেই লাগি থাকিল। ৱাত্তাবা হাৱাহু, আৰু তেওঁ অনুসৰণ কৰিলে, ৱাত্তাবা অনুসৰণ কৰিলে, ইত্তেবা কৰিলে, হাৱাহু, তেখেতৰ নিজৰ বিবেচনাৰ খেয়াল খুচি। গতিকে প্ৰিয় দৰ্শকবৃন্দ, অতি গুৰুত্বপূৰ্ণ, কিন্তু প্ৰতিটো আয়াত, প্ৰতিটো শব্দই আমি বুজাৰ চেষ্টা কৰিব লাগিব। আল্লাহে কৈছে, মই এইজন লোকক আমাৰ আয়াত আমি দিছিলো, দিয়াৰ পাছতো তেওঁ তাৰ পৰা পদস্খলন হ'ল। পদস্খলন হোৱাৰ লগে লগে শয়তানে তেওঁক আক্ৰমণ কৰি ল'লে। আক্ৰমণ কৰাৰ লগে লগে তেওঁ মূল পথৰ পৰা আঁতৰা লোকসকলৰ অন্তৰ্ভুক্ত হৈ পৰিল। তাৰ পাছত আল্লাহে কৈছে, আমি যদি ইচ্ছা কৰিলোহেঁতেন, তেওঁক আমি উঠাই লৈ গলোহেঁতেন, বহুত ওপৰৰ স্থান দিলোহেঁতেন। ইতিমধ্যে ইব্ৰাহিম আলাইহিছ ছালামৰ নিদৰ্শন আমি পঢ়ি আহিছো। কিন্তু সেই লোকজনে কি কৰিলে, এই পৃথিৱীক লৈ ব্যস্ত হৈ গ'ল। ধৰ্ম পালনৰ ক্ষেত্ৰতো তেখেতে নিজৰ ধৰ্ম নীতিক লৈ ব্যস্ত হৈ গ'ল আৰু নিজৰ খেয়াল খুচিক প্ৰাধান্য দিলে। আল্লাহৰ কিতাবে কি কৈছে তাৰ প্ৰতি গাফিল হৈ থাকিল। গতিকে ৱাত্তাবা হাৱাহু, আৰু ইত্তেবা কৰিলে তেখেতৰ নিজৰ খেয়াল খুচিত। তাৰ পাছত কি কৈছে প্ৰিয় দৰ্শকবৃন্দ, অতি ভয়ংকৰ কথা কৈছে। আমি আহ্বান জনাম যাতে প্ৰত্যেকেই এই কথাসমূহ ভাল ধৰণে অনুধাৱন কৰাৰ বাবে আহক আমি চেষ্টা কৰোঁ। গতিকে সেই লোকজনক দেখুৱাই কৈছে, ফা মাশালুহু, তেওঁৰ উদাহৰণ, তেওঁৰ উপমা, কামাচালিল কলবি, এটা কুকুৰৰ উপমাৰ দৰে। যিজন লোকে আল্লাহৰ আয়াতৰ পৰা পদস্খলন হৈ মূল পথৰ পৰা আঁতৰি যাব, ক'ৰ পৰা আঁতৰিছে দিশটো মন কৰিব লাগিব আমি। আল্লাহৰ আয়াতৰ পৰা পদস্খলন হ'ব, আল্লাহৰ আয়াত দ্য আল্টিমেট। গতিকে তেনে লোকসকলক আল্লাহে তুলনা কৰিছে, ফা মাশালুহু, তেওঁৰ উপমা, তেওঁৰ উদাহৰণ, কামাচালিল কলবি, এটা কুকুৰৰ উপমাৰ দৰে। ইন তাহমিল আলাইহি, যেতিয়া সেই কুকুৰটোক তুমি আঘাত কৰিবা বা মাৰিবা বা এটেক কৰিবা, ইয়ালহাস, তেতিয়া সি কি কৰিব, তুমি এটেক কৰিলেও সি জিভা উলিয়াই সেই কুকুৰটো থাকিব। আও তাতৰুকহু, অথবা তাক যদিও তুমি একো নকৰা, এনেই এৰি দিয়া, ইয়ালহাস, তেতিয়াও সি জিভা হিলাই থাকিব, কুকুৰ। জালিকা মাশলুল কৌমি, এইটো
মাছলুল কৌমি, সেই কৌমৰ উপমা, সেই লোকসকলৰ উপমা, আল্লাযিনা, যিসকল লোকে কাজ্জাবু বি আয়াতিনা, অগ্ৰাহ্য কৰে আমাৰ আয়াতসমূহ। আল্টিমেট আয়াত, আমি সদায় কৈ আছো, এই দিশটোৰ পৰা আমি আহ্বান জনাম, প্ৰত্যেকেই এমফেচাইজ কৰক। গতিকে যিসকলে আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰিছে, অমান্য কৰিছে, যেনেকে কৈছে তেনেকে তাক স্বীকাৰ কৰি তাক একচেপ্ট কৰি লোৱা নাই, একচেপ্ট কৰিলেই নহ'ব, এই একচেপ্টেঞ্চৰ প্ৰমাণৰ বাবে তাৰ কাৰ্যকৰিতা আমি কৰিব লাগিব, কায়েম কৰিব লাগিব আমাৰ জীৱনত। গতিকে তাৰ উদাহৰণ চাওক, আল্লাহে জিভা উলিয়াই হিলাই থকা এটা কুকুৰৰ সৈতে সেই লোকক তুলনাত আনিছে, যি লোকে আল্লাহৰ আয়াতক অগ্ৰাহ্য কৰে। ফাকসুচিল আল কাছাসি, এতিয়া কৈছে যে তেনে লোকসকলক তুমি বিস্তৃতভাৱে ব্যাখ্যা কৰি দিয়া সেই কাহিনী, এই যি কুকুৰৰ কাহিনী, আল্লাহে আয়াত অগ্ৰাহ্যকাৰীক যে জিভা উলিয়াই থকা কুকুৰৰ সৈতে তুলনা কৰিছে, এই দিশটোক ফাকসুচি, ভাল ধৰণে তাক ব্যাখ্যা কৰিবলৈ কৈছে। আল কাছাসা, এই কাহিনী, লাআল্লাহুম, যাতে সিহঁতে ইয়াতাফাক্কাৰুনা, যাতে সিহঁতে ফিকাৰ কৰে, চিন্তা কৰে। কিমান পৰ্যায়লৈকে আল্লাহে ক'ব আল্লাহৰ আয়াত, আমি বাৰম্বাৰ সদায় কৈ আছো আল্লাহৰ আয়াত, আল্লাহৰ আয়াত। পুনৰবাৰ মই এক অতি গুৰুত্বপূৰ্ণ আয়াত আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। এই আমি অনুবাদ চৰ্চা কৰি থকা 7 নম্বৰ সূৰা আল আৰাফৰ 3 নম্বৰ আয়াত, য'ত আল্লাহে স্পষ্ট ভাষাৰে আমাক নিৰ্দেশ দি কৈছে, ইত্তাবিউ মা উনজিলা ইলাইকুম মিৰ ৰাব্বিকুম, তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা যি নাজিল কৰা গৈছে তাক তোমালোকে ইত্তেবা কৰা, অনুসৰণ কৰা, অৰ্থাৎ আল কুৰান। ৱালা তাত্তাবিউ, আৰু তোমালোকে ইত্তেবা নকৰিবা, মিন দুনিহি, এই নাজিল হোৱা কিতাপৰ বাহিৰে, আউলিয়া, কোনো অলি আউলিয়াৰ কথাক তোমালোকে অনুসৰণ নকৰিবা। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকক এই আয়াত, এই সূৰা 7 নং সূৰাৰ আৰাফৰ 3 নং আয়াত, আমাৰ সাধ্যানুসৰি তাক আমি অনুবাদ কৰাৰ বাবে চেষ্টা কৰিছো। আপোনালোকে পঢ়ি চাওক, পঢ়ি আপোনালোকে সেই দিশটো ভাল ধৰণে আমি প্ৰত্যেকে বুজাৰ চেষ্টা কৰক। আল্লাহে আমাক নাজিল হোৱা কুৰান ইত্তেবা কৰিবলৈ কৈছে, আমি কৰিছো নে নাই? নাই কৰা, ক্ৰছ। আল্লাহে এই কুৰানৰ বাহিৰৰ কোনো অলি আউলিয়াৰ কথাক ইত্তেবা কৰিবলৈ মনা কৰিছে, আমি কৰিছো নে নাই? ৰাইট, আমি কৰিছো। তেন্তে আমি আল্লাহৰ সেই আয়াত অগ্ৰাহ্যকাৰী হলো নে নাই? আহকচোন প্ৰত্যেকে আমি নিজে নিজক সুধি চাওঁ। আৰু যদি আমি আল্লাহৰ তেনেদৰে সঁচাকে আল্লাহৰ আয়াত অগ্ৰাহ্যকাৰী হৈছো, তেতিয়াহ'লে এই আয়াতৰ দ্বাৰা আমি জিভা ওলোৱা কুকুৰৰ লগত তুলনা হ'ব বিচাৰিছো নেকি? সেই দিশবোৰ আমি খুলি খুলি চোৱাৰ প্ৰয়োজন আছে। গতিকে কৈছে যে এই কথা বতৰাবোৰ, এই কাহিনীবোৰ তোমালোকে খুলি খুলি কোৱা, যাতে সিহঁতে ইয়াতাফাক্কাৰুন, বিষয়বস্তুক লৈ চিন্তা কৰে। সেইবাবে আমি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ আয়াতক, য'ত আল্লাহৰ প্ৰতিটো আয়াতেই গুৰুত্বপূৰ্ণ, কিন্তু তাৰে তাৰে কিছুমান আয়াত এনেধৰণৰ হৃদয়স্পৰ্শী আৰু ইমানেই স্পষ্ট, যাক যিকোনো সাধাৰণ মানুহে ইচ্ছা কৰিলেই বুজি পাব। গতিকে এই আয়াতবোৰ সেইবাবেই আমি বাৰে বাৰে আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো, আমাৰ আগত দাঙি ধৰিব বিচাৰিছো, লাআল্লাহুম ইয়াতাফাক্কাৰুন, যাতে আমি প্ৰত্যেকেই এই বিষয়বোৰত আমি চিন্তা চৰ্চা কৰো। শাআ মাসালান, কি এক নিকৃষ্ট উদাহৰণ, উপমা,
আল কওমু, সেই জাতিটোৰ কি এক নিকৃষ্ট উপমা, যিটো কুকুৰৰ লগত আল্লাহে তুলনা কৰিছে। আল্লাযিনা কাজ্জাবু বিআয়াতিনা, আকৌ কৈছে কিমান কব আল্লাহে, কিমান কব। আল্লাযিনা, কি এক নিকৃষ্ট উপমা সেই কৌমৰ, সেই লোকসকলৰ। আল্লাযিনা কাজ্জাবু বিআয়াতিনা, যিসকলে অগ্ৰাহ্য কৰিছে আমাৰ আয়াতসমূহ। ওয়া আনফুসাহুম কানু ইয়াজলিমুন, সিহঁতে প্ৰকৃততে নিজৰ নফসৰে প্ৰকৃততে সিহঁতে অন্যায় কৰিছে। মান ইয়াহদিল্লাহু, তাৰ পাছত আল্লাহে কৈছে মান ইয়াহদিল্লাহু, আল্লাহে যাক পৰিচালিত কৰে। গতিকে আমি বহুবাৰ এই বিষয় লৈ আমি আলোচনা কৰি আহিছো, যিয়ে বিচাৰিব এই কিতাপৰ মাধ্যমত, কাৰণ আমি আৰম্ভণিতে আমি পাইছো আলিফ লাম মিম জালিকাল কিতাব লা ৰাইবা ফি হুদাল লিল মুত্তাকিন, মুত্তাকিসকলৰ হিদায়ত পৰিচালনা আল কিতাব বাকাৰাৰ আৰম্ভণিতে আমি পাই আহিছো। গতিকে যিয়ে বিচাৰিব তেওঁকেই দিব ইনশাআল্লাহ আল্লাহে। গতিকে কৈছে তেনে লোকসকলক দেখুৱাই কৈছে মান ইয়াহদিল্লাহু, যাক আল্লাহে পৰিচালনা কৰিলে, ফাহুৱা আল মুহতাদিন, তেওঁৱেই হৈছে একমাত্ৰ সঠিক পথত পথিক একমাত্ৰ। ওয়ামান ইউদলিল, আৰু যাক ভ্ৰষ্ট কৰিব, হৃদায়ত পোৱা আৰু ভ্ৰষ্ট হোৱা দুয়োটা দিশ, দুয়োটাৰ বল কিন্তু আমাৰ হাতত। আমি বিচাৰিলেই পাম, নিবিচাৰি আমি এই দুনিয়াৰ লগত যদি ৰঙীন দুনিয়াৰ লগত মগ্ন হৈ থাকো, আল্লাহৰ কিতাপ আল্লাহৰ আয়াত যদি অগ্ৰাহ্য কৰো, নিশ্চিতভাৱে আল্লাহে তেনে লোকক ভ্ৰষ্ট কৰিব। গতিকে হৈছে ওয়ামান ইউদলিল ফাউলাইকা হুমুল খাসিৰুন, আৰু যাক ভ্ৰষ্ট কৰিলে তেওঁলোকেই হৈছে একমাত্ৰ যি কিন্তু ক্ষতিগ্ৰস্ত। ওয়ালাকাদ জাৰানা, আৰু নিশ্চিতভাৱে জাৰানা, আমি বনাইছো, উই হেভ কনষ্ট্ৰাক্টেড, লি জাহান্নামা, জাহান্নামৰ বাবে, কাশীৰান মিনাল জিন্নি ৱাল ইনচি, বহুত জিন আৰু বহুত মানুহৰ বাবে আমি এই জাহান্নাম বনাইছো। অৰ্থাৎ জাহান্নামৰ বাবে প্ৰকৃততে জিন আৰু মানুহ বনাইছো বুলি কৈছে আয়াতত। কিয়নো আয়াতে কৈছে যে জাৰানা লি জাহান্নামা, জাহান্নামৰ বাবে, কাশীৰান বহুত, মিনাল জিন্নি ৱাল ইনচি, জিন সম্প্ৰদায় আৰু মানুহ সম্প্ৰদায় বোৰ বহুত মানুহ আৰু জিন বনাইছে প্ৰকৃততে জাহান্নামৰ বাবে। লাহুম কুলুবুন, সেই লোকসকলৰ, লাহুম কুলুবুন, সিহঁতৰ অন্তৰ আছে, সেই লোকসকলৰ, লা ইয়াফকাহুনা বিহা, কিন্তু এই অন্তৰৰ দ্বাৰা সিহঁতে একো বুজিবৰ চেষ্টা নকৰে। ফিকাহ, ফা কাফ হাফ, ফিকাহ শব্দ ইয়াফকাহুন, আণ্ডাৰষ্টেণ্ড, সিহঁতৰ অন্তৰ আছে কিন্তু সিহঁতি বুজিব নোৱাৰে বা বুজিব চেষ্টা নকৰে। ৱালাহুম আয়ুনুন, সিহঁতৰ চকু আছে, আয়ুনুন লা ইউবছিৰুনা বিহা, এই চকুৰ দ্বাৰা কিন্তু সিহঁতে দেখা নাপায়, দেখা পাব নিবিচাৰে, চেষ্টা নকৰে। ৱালাহুম আজানুন, আৰু তেনে লোকসকলৰ কাণ আছে, লা ইয়াসমাউনা বিহা, এই কাণৰ দ্বাৰা সিহঁতে নোহোৱা। চম্মুম বুকমুন উমিয়ুন ফাহুম লা ইয়াৰজিউন, আমাৰ চৰিত্ৰ আমি প্ৰথম অৱস্থাতে আল্লাহৰ আয়াত যেতিয়া শুনিম, বুজিম, কোনো প্ৰশ্নবিহীনভাৱে আমি তাক মানি ল'ব লাগিব। পাছত কিন্তু আল্লাহে সুবিধা নিদিয়ে, কোৰাণৰ আয়াতে কৈ আছে আমাৰ। আৰু যেতিয়াই সুবিধা নিদিব, তেতিয়া এই আয়াতত ক'বৰ দৰে আমাৰ অন্তৰ থাকিব কিন্তু আমি একো বুজি নাপাম, আমাৰ চকু থাকিব আমি একো দেখা নাপাম, আমাৰ কাণ থাকিব আমি একো শুনা নাপাম। কি শুনা নাপাম, কি দেখা নাপাম, কি বুজি নাপাম? আল্লাহৰ আয়াত। ইয়াৰ বাহিৰত কিন্তু চব বহুত বেছি ভালকে বুজি পাম, আল্লাহৰ আয়াত কিন্তু বুজি নাপাম। বিহা উলাইকা কাল আনামি, চাওক
কিমান পৰ্যায়লৈকে আল্লাহে কৈছে এনে লোকসকল উলাইকা কাল আনাম, ইহঁতে চতুষ্পদ জন্তুৰ দৰে। প্ৰথমতে কুকুৰৰ লগত তুলনা কৰিলে, এতিয়া কৈছে উলাইকা কাল আনাম, ইহঁতে প্ৰকৃততে চতুষ্পদ জন্তুৰ দৰে। বালহুম আদলুন, বৰং তাতকৈ নিকৃষ্ট। আৰু কি ক'ব? এতিয়াও যদি আমাৰ গাত নালাগে, এতিয়াও যদি আমি চিন্তা নকৰোঁ, তেতিয়াহ'লে আৰু এইটো নিজৰ নিজৰ কথা। উলাইকা হুমুল গাফিলুন, ইহঁতেই প্ৰকৃততে গাফিল, উদাসীন লোক। আল্লাহৰ আয়াত ইমান স্পষ্ট, জল জল পট পট আয়াত শুনিছে, হয়তো অসমীয়াত শুনাসকলে বুজিছে, বাংলাত শুনাসকলে বুজিছে, ইংৰাজীত শুনাসকলে বুজিছে, বাট গাফিল, উদাসীন হ'ব কৈছে, আৰু কি হ'ব দেখা যাব। তাকে কৈ গাফিল। গাফিল সেইসকল লোকক কয় যি উদাসীন, ইম্পৰ্টেঞ্চ নাই তাৰ ওপৰত, শুনিব পাৰে কিন্তু ইম্পৰ্টেঞ্চ নাহে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। বহুত গুৰুত্বপূৰ্ণ দিশ মহান আল্লাহে আমাক আয়াতসমূহৰ দ্বাৰা জনাই আছে। আমি আহ্বান জনাম, এই কোৰাণে আমাক সুসংবাদ দিছে, লগে লগে আমাক সাৱধান বাণী শুনাইছে বাৰ্তাবাহকসকলৰ মাধ্যমত। গতিকে আমি যিহেতু আজি বাৰ্তাবাহকৰ মুখৰ পৰা ওলোৱা কথাই প্ৰকৃততে আমি পঢ়ি আছোঁ, যিহেতু বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আমাৰ মাজত উপস্থিত নাই, আজি গাইৰ হাজিৰ হৈ আছে তেখেত। গতিকে তেখেতৰ মুখৰ পৰা ওলোৱা কথা আমি এজন বাৰ্তাবাহকৰ কথাই, মেছেজ আল্লাহৰে প্ৰকৃততে আমি শুনি আছোঁ। সকলোবোৰ বস্তু খুলি খুলি কৈছে। আয়াত, আল্টিমেট আয়াত, আল্টিমেট আয়াত, কোনো কাৰণত আমি অগ্ৰাহ্য কৰিব নোৱাৰে। আমাক কুকুৰৰ, জিভা উলিয়াই থকা কুকুৰৰ লগত তুলনা কৰিছে, চতুষ্পদ জন্তুৰ লগত তুলনা কৰিছে, অথচ এই জন্তুতকৈ অধম বুলিও কৈ দিছে। তাৰ পাছতো যদি প্ৰিয় দৰ্শকবৃন্দ আমাৰ গা নলৰে, তেন্তে তাৰ প্ৰত্যেকেই নিজে নিজৰ দায়িত্ব সেইদিনা নিশ্চিতভাৱে ল'ব লাগিব। আলহামদুলিল্লাহ, ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.